নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এতিয়া 4th ছেমিষ্টাৰত পঢ়ি আছে আৰু সেই 4th ছেমিষ্টাৰত তেওঁলোকৰ এটা পেপাৰ আছে AEC। তো AEC পেপাৰ কি মানে AEC পেপাৰখন কি হয় বহুতে নাজানে, সেইকাৰণে বহুতে মোক কমেণ্টত সুধিছিল যে আমাৰ AEC পেপাৰখনৰ নাম কি নাইবা পেপাৰখনৰ যিটো কিতাপ আছে সেই কিতাপখন ওলাইছেনে। তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি এই ভিডিঅ'টো মই বনাইছোঁ। তো AEC হ'ল আপোনালোকৰ দুটা আছে, এটা হ'ল অল্টাৰনেটিভ ইংলিছ আৰু এটা আছে অল্টাৰনেটিভ এছামিজ। আপোনালোকে যদি অল্টাৰনেটিভ এছামিজ লৈছে তেনেহ'লে অল্টাৰনেটিভ এছামিজৰ এইখন হয় টেক্সট বুক আৰু যিখনৰ নাম হ'ল লিখন কলা, আৰ্ট অফ ৰাইটিং। এইখন কিতাপ হয় আপোনালোকৰ অল্টাৰনেটিভ এছামিজৰ। যদি আপোনালোকে অসমীয়াত লৈছে AEC তেনেহ'লে এইখন হ'লে আপোনালোকৰ টেক্সট বুক। আপোনালোকে এইখনক মানে ফ'ল' কৰিব পাৰে। আৰু এই কিতাপখন লিখি উলিয়াইছে ডক্টৰ পাৰ্চনেল আহমেদে। তো আপোনালোকে চাব পাৰে, এইখন হয় কিতাপ, টেক্সট বুক আপোনালোকে ল'ব পাৰে। আৰু ইয়াৰ যিটো ইউনিট আছে সেই ইউনিটটো ইয়াত দুটা ভাগত ভাগ কৰিছে, আপোনালোকে ইয়াত চাব পাৰে। এই কিতাপখনৰ ইউনিট দুটা দিয়া আছে। প্ৰথম ইউনিটত দিয়া আছে লিখন কলা। লিখন কলাৰ ভিতৰত আছে মিতব্যয়িতা, স্বচ্ছতা, ভিন্নতা, ঐক্যভাৱ, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখন। আৰু দ্বিতীয় ইউনিটত দিয়া আছে উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্য প্ৰয়োগ। তাৰ ভিতৰত দিয়া আছে শব্দ সংস্থিতি, পদ সংগতি, আকাংক্ষা, আসক্তি, যোগ্যতা, বাক্যৰ প্ৰকাৰ আৰু ব্যৱহাৰ। ইয়াত দুটা ইউনিটত এইবিলাক দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াৰ সূচীপত্ৰটো আপোনালোকে ইয়াত চাব পাৰে। আৰু ইয়াৰ ভিতৰৰখিনি যিটো কণ্টেণ্টছখিনি এনেকুৱা ধৰণৰ হ'ব, লিখন কলা। তো আপোনালোকে এই কিতাপখন ল'ব পাৰে। আৰু এই কিতাপখনৰ আপোনালোকে যদি ৰেট চাব বিচাৰে তেনেহ'লে এই কিতাপখনৰ ৰেট হ'ল 190 ৰুপিজ। তো এই কিতাপখন আপোনালোকে ল'ব পাৰে AECৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।